কিন্তু নষ্ট গুড়গুড়িয়া হয় এটা চপৰা বান্ধি যায় হঠাৎ খেতি নহয় সেইকাৰণে আজিকালি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে আমাৰ যিটো জৈৱিক সাৰ দুই ধৰণৰ সাৰ আছে এটা কৃত্ৰিম বা ৰাসায়নিক সাৰ এটা জৈৱিক মানে এইবিলাক জীৱ জন্তুৰ পৰা বনোৱা হয় কলগছ কেঁচু চেচু বা মৰা পাত চাত এইবিলাকৰ পৰা বনোৱা হয় সেইটো জৈৱিক সাৰ অৰ্গেনিক কম্পাউণ্ড হয়নে আৰু এটা ইনঅৰ্গেনিক কম্পাউণ্ড গতিকে আমি এতিয়া কেঁচু সাৰটো আটা বৰ্তমান সময়ত বহুত উপযোগী হৈছে কেঁচু সাৰটো ঘৰতে একদম কম খৰচত বনাব পাৰি এতিয়া তোমালোকে পঢ়ি আছা নাই পঢ়ি থকা সময়তো তোমালোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰি যদি কেঁচু সাৰ বনাই ঘৰতো দিব পাৰি লগতে বেচিবও পাৰিবা সেইটো তোমালোকে কেনেকৈ বনাই তাৰ নলেজখিনি দিবৰ কাৰণে আমি যদি ব্যৱস্থা কৰিছোঁ লগত মাতি আনিছোঁ তেতিয়া তোমালোকে দেখুৱাব তোমালোকে ধুনীয়াকৈ চাই লোৱা কৈ থাকিব হা বাকীখিনি চাই কৈছে বাৰু মই এতিয়া এইখিনি দেখি দিছোঁ এইটো আমাৰ পাত্ৰ এইটো মাছৰ কাঠৰ কম খৰচত হ'ব আৰু ইয়াৰে এটা মানে ফুটা আছে এই ফুটাটো কি কাৰণে দিয়া হৈছে গম পাইছে ইয়াৰে যিখিনি আমাৰ এটা পানী হ'ব সেই পানীটো ইয়াৰে বাহিৰ হৈ যাব এই পানীটো কিন্তু সাৰ হয় এই হেৰিত পৰে এই পানীৰ লগত মিহলি কৰি আমি যিকোনো হেৰিত গছত দিব পাৰি বা শাক পাচলিত দিব পাৰি এই বছৰটোত প্ৰথমতে আমি ইয়াতে এই গোবৰ দি ল'ব লাগিব আৰু গোবৰটো কিন্তু কেঁচা গোবৰ নালাগে দেই কেঁচা গোবৰ হ'লে কেঁচুটো মৰি যাব কেঁচা শুকান গোবৰ মৰি যাব যিটো গোবৰ মৰি যাব গোবৰ শুকান গোবৰ বৰষুণৰ কাৰণে ছিটি আছে শুকান গোবৰ আৰু তাৰমানে কালটো নহয় এনেকুৱা হেৰিটো টেংকিটো বনাব এনেকুৱা বা ঘৰত টেংকি হাতি বনাব পাৰি টকাত আৰু এইটো পেকেটিং কৰি যদি দিয়া পাৰা ঘৰৰ পৰা লৈ যাব ঘৰৰ পৰা কিনি লৈ যাব পেকেটিং প্ৰথমতে গোবৰ দি লৈছোঁ তাৰপিছত গোবৰৰ পিছত আমি জাবৰত দিম আৰু জাবৰটোত আমাৰ এইটো কি আছে কলগছ আছে আৰু মেটেকা আছে যিকোনো এইটো কলগছ হৈছে কলগছটো আমি থুকি ল'ব লাগে দেই যদি ডাইৰেক্ট আমাৰ দীঘলকৈ নহয় কলগছটো থুকি ল'বি আৰু যে মেটেকা বুলি নহয় গছৰ পাতো দিব পাৰিবি ইয়াৰ যিবিলাক আমাৰ গছৰ পাত হয় সেই পাতো দিব পাৰিবি সেইটো সদায় শুকাই ল'ব লাগে আৰু কলগছটো কাটিতকৈ দিব নোৱাৰা বুজি পাইছা কলগছটো কাটি লগে লগে নিদিবা কাটি অকণমান শুকাব লাগিব তাৰপিছত কলগছ দিছোঁ তাৰপিছত আমি আকৌ খেৰ দিব এতিয়া এইটো আমাৰ খেৰ ধান খেৰ কিমান কিমান দিব লাগে এইটো হিচাপ আছে সেইটো হিচাপ নাই পাতৰ ওপৰত টেংকিটোৰ ওপৰত কিমান ডাঙৰ খেৰৰ ওপৰত আকৌ গোবৰ খেৰৰ ওপৰত আকৌ গোবৰ দিলা ট্ৰেইনকেইটা আনি দেখোন তোমালোকে ভালকৈ চাবা দেই প্ৰেক্টিকেলি বস্তু কৰিব পাৰাকৈ চাবা গোবৰৰ পিছত আকৌ আমি জাবৰ দিছোঁ মেটকাও দিব পাৰি না মেটকাও দিব পাৰি গছৰ বাকলিও দিব পাৰি চব দিব পাৰি মানে হিয়াটো নাথাকি যেনি হিয়াটো মেটকা হিয়া নাথাকে সদায় পাত মানে এচিড জাতীয় টেঙা জাতীয় দিব নালাগে কিছুমান মৰি যাব গোবৰ যে গেছটো হয় মিথেনটো সেইটো লৈ লোৱা যায় না হয়তো কেঁচা গোবৰটো দিব নালাগে সদায় শুকান গোবৰ দিব কেঁচা গোবৰ নহয় দেই এইটো মৰাটো না মৰাটো বৰষুণৰ কাৰণে চিকাৰ কাৰণে হেৰি আছে দমাই থৈ দিয়াৰ পিছত মৰি যায় এইফালে জাবৰ দিলোঁ খেৰ দিলোঁ আকৌ গোবৰ দিলোঁ না আকৌ ইয়ালৈ গোবৰৰ পিছত আকৌ আমি জাবৰ দিলোঁ যেইটা তৰফ হয় সেই পাতৰ ভৰালৈকে তোমালোকে এনেকুৱা বেয়া ফিল্টাৰ থাকিলে তাতে বনাব পাৰিবা আৰু যথেষ্ট খেতি যথেষ্ট ভাল লাগে গোবৰ তাৰপিছত কলৰ ঠাৰি কলগছৰ মেটেকা এইবিলাক কলগছটো কাটি কি দিবা ন শুকাব লাগিব শুকান গোবৰ মানে শুকান গোবৰে হয় কেঁচা গোবৰ নহয় এইটো দমাই থোৱা গোবৰ বহুত দিন দমাই থৈছে 45 দিন ৰাখিব লাগিব তাত কেঁচু দি নকৰা কেঁচুৱে খাই যিবিলাক হেৰি কৰোঁ চেষ্টা কৰোঁ সেইটো অত্যন্ত সাৰ জৈৱিক সাৰ সেই সাৰটো আৰু ইফালে পানী ওলাব পানীখিনি দিব পাৰি খেতিত ঘৰ বনাবই লাভ গোবৰ দিম আৰু সেই জাবৰ দিবা একদম ওপৰত গোবৰ নৰাখিবা একদম ওপৰৰ তৰফো গোবৰহে থাকিব লাগিব জাবৰ তাত গোবৰ কেঁচুটো যায় ছাৰ মাছি আছে নেকি তোমালোকে এটা কাম কৰাছো এই বোৰ্ডখনৰ চাইডে এইফালে চাইড কি আছে বোৰ্ডখন খালী কৰিছোঁ বোৰ্ডখন খালী কৰি দিয়া হৈ গ'ল আমাৰ একদম ভৰ্তিকৈ দিব লাগে যদি ভৰ্তিকৈ দিয়া কেঁচু হৈ যাব এইফালে চাবা দেই ঐ এয়া কেঁচু চাওঁ কেঁচু দেখাই দিয়ক কেঁচুটো কিমান ডাঙৰ কেঁচু দেখাই দিয়ক এই কেঁচুটো চাই লোৱা তোমালোকে কেঁচুটো চাই লোৱা কেঁচুটো ইমান ডাঙৰ হয় না এইটো মোটা হয় নেকি এইটো মোটা হ'ব এইটো পোৱালি কেঁচু দেই পোৱালি কেঁচু খাই এইটো ডাঙৰ হৈ যাব যিকোনো কেঁচু দিলে নহয় আকৌ এই কেঁচুটো মাথাটো এটা টুপি আছে সেইটোতে চিনি পায়
নহ'লে কেঁচুটো বেলেগৰ পৰা সংগ্ৰহ কৰি ল'ব পাৰিবা আমাৰ যিটো কেঁচু কেঁচু নহয় সেইটো কেঁচু বহুত টাইম লাগিব সেইটো কিনিব পায় আমাৰ যিটো আমাৰ কলগছৰ হোৱাৰ আছে সেইটো পাৰি কিন্তু টাইম লাগে সময় ল'ব এইটো হ'ল হাইব্ৰিড কেঁচু কলগছৰ নাই এইটো। চেলি কেঁচুটো হাইব্ৰিড কেঁচু দুটা দিম লাষ্টত কেঁচু দিব লাগে এই আমাৰ যিটো এনে হেৰি কেঁচু ধৰা কেঁচুটো নহয় না। আৰু যিবোৰ কেঁচুটো আছে ইয়াতে লোক লাগি আছে মানে কলগছৰ লগত তাতে এই দিয়াকে নি তো এতিয়া সিহঁতে লাহে ইয়াৰ ওপৰত কেঁচুটো সদায় আন্ধাৰত থাকি ভাল পায় ই মানে পোহৰ পালি অলপ খাবা দিগদাৰ কৰে সেইকাৰণে মাটিত তলত থাকি দিছোঁ লাষ্টত সেই এৰি আমি ঢাকি দিছোঁ কাটুন খান দিছো এই কাটুন খান দিছো ঢাকনি খান্দি ল'ব ঢাকনি চল্লিছ দিনত ইয়াত চাল পালাব ঢাকনি খান দিছো ওলাব উলিয়াই পেলাই চালগেদি চাল পালাব চালি আকৌ যিটো কেঁচুটো এইটো সাইড কৰি দিয়া এইটো সাইড কৰি দিয়া বেলেগত পাব সেইখিনি সাৰটো দিব পাৰিব সেইখিনি সাৰখিনি যি কিনো হেৰিত কলমিলত খেতিত এইটো সাৰ লগাব আৰু সাৰ আছে কিন্তু 15 টকাকৈ আমাৰ তাৰপৰা পাইকে এতিয়া 1 কিলো আৰু কিমান বেছি নহয় ইয়াৰ এতিয়া উৎপাদন হ'ব আৰু এইটো কিছু কণী পাৰিব এইটা আৰু এতিয়া ঢাকনি খান লগাই দিব লাগিব ওপৰত ঢাকন খান দিব লাগে আৰু ইয়াৰে কেঁচুটো মূল্য প্ৰব্লেম নহয়। কিলো 2000 টকাকৈ কিলো বিক্ৰী কৰা এতিয়া আমাৰ তাৰপৰা কালি স্কুললৈকে নিছে নিছে এতিয়া তোমালোকেও